Hello everyone, most welcome to Haze Tutorial YouTube channel. আজি পুনৰ আমি আলোচনা কৰিম 5550টা ক্ষেত্ৰত অৰ্থাৎ হেল্পি এসিস্টেন্ট টিচাৰ ক্ষেত্ৰত কোনটো ডিস্ট্ৰিক্টত কিমান কাট অফ ডিক্ৰিজ হ'ব পাৰে তাৰ মানে নম্বৰ কমিব পাৰে তাৰ ওপৰত আলোচনা কৰিম। তাৰ আৰম্ভণিতে এটা ইনফৰমেশন শেয়াৰ কৰিব বিচাৰিছো 5550টাৰ ক্ষেত্ৰত যিখিনি overlapping আপোনালোকে দেখিছে সেই overlapping সিস্টেমটো প্ৰথম হ'বগে সো বহুত নতুন পাৰ্টি ফাইনাল মেৰিট লিষ্টত সোমাব আৰু এটো ফাইনাল মেৰিট লিষ্টৰ ডিক্ৰিজ মাৰ্কৰ সম্পৰ্কে আলোচনা কৰিম। ইয়াতে মই সেকেন্ড মেৰিট লিষ্টৰ কথা আলোচনা নকৰিম কাৰণ সেকেন্ড মেৰিট লিষ্টটো অলপ overlapping সিস্টেমটো থাকিব কিন্তু ফাইনাল মেৰিট লিষ্টত হে overlapping সিস্টেম বিলাক প্ৰথম হ'ব। সো এনিৱে আমি প্ৰথমে সাম নগাঁও ডিস্ট্ৰিক্টৰ সম্পৰ্কে আৰু এটা কথা আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে যে 10 অক্টোবৰত 40-50,000 নিযুক্তি দিম বুলি। সো এইখিনিটো 5550টাটো 10 অক্টোবৰত নিযুক্তি দিব পাৰে কোনো বৰ্মা বিষ্ণু তোমাৰ সকলো ভগৱান আহিলেও এই তোমাৰ প্ৰতিৰোধ কৰিব নোৱাৰে 10 অক্টোবৰত দিব। সো ফিক্স হৈ থাকে। ইয়াতে আমি নগাঁও ডিস্ট্ৰিক্টৰ বিষয়ে আলোচনা কৰিম লগতে কিমান উইথেল হৈ আছে ঠিক আছে উইথেল কিমান হৈ আছে তাৰ ওপৰতো আমি আলোচনা কৰিম। নগাঁও ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত যদি আমি ইউআৰ ক্ষেত্ৰত চাওঁ তেতিয়ালে ইউআৰ ক্ষেত্ৰত আছিল তোমাৰ 126টা আছিল 126টা পোষ্ট আছিল। তাৰে লাষ্ট ক্যান্ডিডেট জনৰ কাট অফ আছিল তোমাৰ 62.926 আৰু ইয়াতে NISৰ পৰা আৰম্ভ কৰি কিছুমান ডকুমেন্ট পেন্ডিংছৰ কাৰণে 11 জনক উইথেল কৰি ৰাখিছে ঠিক আছে। সো ইয়াৰ যদি আমি ডিক্ৰিজ মাৰ্ক চাওঁ যে কিমান মান একচুয়ালি ফাইনালৰ ৰখিবগে এটো যদি চাওঁ ঠিক আছে মানে এক্সপেক্টেড ফাইনাল কাট অফৰ যদি বিষয়ে চাওঁ তেতিয়ালে কিমান হ'ব ইয়াতে চাওঁ 126 নাই কমেও ইয়াতে 126ত 15 জন পাৰ্টি নাই কমেও 15 জন বা 20 জন অৰ 15 পৰা 20 জন ইউপি ফুৱা মানুহ কমাই আছে। আপোনালোকে জানে যে ইউপিত যি সকলে সিলেক্ট হৈছে একেদকল কেতিয়াও হেল্পি নকৰে সো হেল্পি টু উইথড্ৰ কৰি দিব। সো আমি ইয়াতে 20 জন পাৰ্টিক মাইনাস কৰিব পাৰো 126 জনৰ পৰা 20 জন যদি পাৰ্টিকো মাইনাস কৰো তেতিয়ালে ইয়াত ডিক্ৰিজ নম্বৰটো যদি আমি চাওঁ তেতিয়ালে বহুত কমি না যায় দেই ইউআৰ হয় আৰু ৰিজাৰ্ভ বা জেনাৰেল কাষ্টৰ হয়। সো ইয়াত যদি আমি চাওঁ ইয়াৰ যদি কাট অফটো চাওঁগে 62.18 এনেকুৱা মানত থাকিব অৰ্থাৎ ইয়াতে তোমাৰ 0.87% মান কমিব মানে 62.18 এনেকুৱা যি অকলে 1.23 এনেকুৱাতে কমি আছে তেতিয়ালে সোমাই যাব। নতুন পাৰ্টি ইয়াতে 20 জন সোমাব ওকে 20 জন নতুন পাৰ্টি সোমাব। ইয়াতে আপোনালোকৰ কাট অফৰ কথাটো যদি চাওঁ মই কম যে পইণ্টত যেতিয়া কমি যায় সো ইয়াতে নতুন পাৰ্টি 20 জন সোমাব ঠিক আছে। তাৰ পিছতে ওবিসিৰ ক্ষেত্ৰত যদি চাওঁ নগাঁওৰ ক্ষেত্ৰত 57টা আছে অল আৰু ইয়াৰ যদি লাষ্ট ক্যান্ডিডেট জনৰ নম্বৰ চাওঁ তেতিয়া ইয়াতে আছে 60.144 ইয়াতে 4 জন মানুহ উইথেল কৰি ৰাখিছে ভেৰিফিকেশনৰ কাৰণে। এটা এটা কথা মনত ৰাখিব যে ভেৰিফিকেশন কৰিব কাৰণে যি সকলক পেন্ডিং কৰি ৰাখিছে NISও হওক বা অন্যান্য কাৰণতে হওক কিন্তু সকলো পাৰ্টিৰ কি নকৰে ভেৰিফিকেশনটো কমপ্লিট নকৰে। ইয়াতে সাপোজ 11 জন আছে ইয়াৰ পৰা নাই কমেও 2 জনৰ ৰিজেক্ট হ'বই ইয়াত 4 জন আছে ইয়াৰ পৰা নাই কমেও এজন পাৰ্টিৰ ৰিজেক্ট হ'বই তেনেকেতো ডেফিনেটলি এই কাট অফটো ইয়াত কমিব। ইয়াতে যে সকলো ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে যি সকলক ডাউটস বা ৰিমাৰ্কস দিয়া হৈছে সকলো পাৰ্টি যে ডকুমেন্টস প্ৰপাৰকে পাব ডকুমেন্টস প্ৰপাৰলি নোপোৱাৰ কাৰণে এখিনি পেন্ডিং কৰি আছে ইয়াতে বহুতে ভাবিব NISৰ কিনিহে চাগে নহয় বেলেগৰ কিনিও কিছুমানক পেন্ডিং কৰি ৰাখিছে 11 জনৰ ভিতৰত নাই কমি 2 জনৰটো ৰিজেক্ট হ'বই এটো সিওৰ। তাৰ পিছতে ইয়াতে 60 ইয়াতে আমি ওবিসিৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়ালে আমাৰ ফাইনাল মেৰিট লিষ্টত তোমাৰ আমি আশা ৰাখিম
59.5 লৈকে আমি আশা ৰাখিছোঁ ইয়ালৈকে ডাউন হ'বগে 59.5 লৈকে অৰ্থাৎ যদি আমি ইয়াতে চাওঁ 57 ইয়াতে 5 জনৰ পৰা 6 জনৰ নাম নতুনকৈ অন্তৰ্ভুক্ত হ'ব আপোনালোকে চাব যে মই কোৱা দলে কোৱা কথাখিনি ৰাইট হয় নে নহয় এইখিনি চাব তাৰ পাছতে এসসি ক্ষেত্ৰত ইয়াতে 23টা আছে আৰু লাষ্ট ক্যান্ডিডেট জনৰ কাটঅফ আছে 0.649 আছে ইয়াতে 649 বুলি আমি নকওঁ 649 আৰু ইয়াতে দুজনক ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে পেন্ডিং কৰা আছে ৰিমাৰ্কত সো ইয়াত যদি আমি চাওঁ নাই কমিটো 49623 ইয়াতে বৰ বেছিকে নুহুমাব কিন্তু 4 জন নতুন পাৰ্টি উমাৰ চান্সটো বহুত আছে সো ইয়াতে আমি যদি কওঁ তেতিয়ালে 58.12 বা 58 এনেকুৱাতে থাকিবগে ওকে নেক্সটত যদি আমি চাওঁ এসটিপিৰ ক্ষেত্ৰত যদি চাওঁ এসটিপি ক্যান্ডিডেটৰ আছে 38 ইয়াতে 57.395 সো ইয়াত পেন্ডিং বা ৰিভেৰিফিকেশনৰ কাৰণে ইয়াতে ৰিমাৰ্কস কৰা নাই অকল পাৰ্টি ক্লিয়াৰ আছে অলে আপোনালোক ইয়াৰ পৰা 5 জন পাৰ্টি মাইনাস কৰিব পাৰে সো কেইজন হ'ব ইয়াতে নতুনকে 5 জন পাৰ্টি সোমাব নতুনকে 5 জন পাৰ্টি ইয়াতে আমি কাট অফটো যদি চাওঁ 57 তেনেকুৱাতে 300 এনেকুৱাতে থাকিব নহলে তোমাৰ 57.1 এনেকুৱাতে সামথিং থাকিবগে বহুত কমি না যায় ঠিক আছে ইয়াতে নগাঁৱৰ লোকেশন জিওগ্ৰাফিক্যালি যেটো লোকেশন এই লোকেশনটো বেয়া নহয় নগাঁৱত ওকে এইখিনি আছিল নগাঁৱৰ ক্ষেত্ৰ নগাঁৱৰ যিসকল ক্যান্ডিডেটে চাই আছে ইয়াতে হবিস এসসি গুটেখিনি মই টি ট্ৰাইবছৰ কথাটো ডিসকাস কৰা নাই আপোনালোকে আৰু সেই ডাটা বিলাকৰ লগত একমত হয় নে নহয় শেয়াৰ কৰিব কমেন্ট সেকশনত তাৰ পিছতে আমি চাওঁ মৰিগাঁও ডিস্ট্ৰিক্ট মৰিগাঁৱৰ ক্ষেত্ৰটো অলপ বেলেগ ধৰণে হৈ আছে ইয়াতে আমি মৰিগাঁৱৰ ক্ষেত্ৰটো চাম ঠিক আছে মৰিগাঁৱত কোড কিমান কেটেগৰী আছে এইখিনি চাই লওঁ প্ৰথমতে যদি আমি মৰিগাঁৱৰ চাওঁ ইউআৰ ক্ষেত্ৰত তোমাৰ 58 আছে তাৰ পিছতে হবিসিৰ ক্ষেত্ৰত আছে তোমাৰ 29 তাৰ পাছতে আছে এসসিৰ ক্ষেত্ৰত তোমাৰ 12টা আছে তোমাৰ ইফালে এসটিপিৰ ক্ষেত্ৰত আছে 6টা সো ইউআৰৰ যদি আমি লাষ্ট ক্যান্ডিডেট জনৰ কাট অফ চাওঁ তেতিয়ালে ইয়াতে আছে 62.528 ইয়াতে পেন্ডিং ৰিভেৰিফিকেশনৰ কাৰণে বা ৰিমাৰ্কছত দিয়া আছে পেন্ডিং বুলি ইয়াতে কেইজন আছে এজন ক্যান্ডিডেট আছে কি কাৰণত মাতিছে ক'ব পৰা নাই সো ইয়াৰ যদি আমি 58 আছে ইয়াৰ যদি আমি কাট অফটো চাওঁ তেতিয়ালে 5 to 8 ইমান যে কমিব আমি আশা নকৰো সো আমি ফাইনাল মেৰিট লিষ্টত লৈ ভাবিব পাৰিম যে 62 বা 62.1 এনেকে ফাইনাল মেৰিট লিষ্টত থাকিবগে ওকে তাৰ পিছতে ওবিসিৰ ক্ষেত্ৰত আমি চাওঁ ওবিসিৰ ক্ষেত্ৰত ইয়াতে 29 আছে আৰু লাষ্ট ক্যান্ডিডেট জনৰ তোমাৰ কাট অফ আছে নম্বৰ আছে 59 কিমান আছে 753 আছে আৰু ইয়াতে পেন্ডিংত আছে 3 জন উইডাল কৰি ৰাখিছে ইয়াৰ যদি আমি কাট অফ চাওঁ 29 অৰ কিমান ডিক্ৰিজ হ'ব সো আমি ডিক্ৰিজৰ কথাটো যদি কওঁ ফাইনাল মেৰিট লিষ্টত তোমাৰ 59.12 সামথিং থাকিব বা 59 কিমান তোমাৰ 3 থাকিব অৰ্থাৎ ইয়াতে 0.5% এটা কমিব এই ডাটাখিনি আপোনালোকক দিছো ইয়াতে পেন্ডিং কিমান আছে পেন্ডিংটো এজনটো ৰিজেক্ট হ'বই এটো 100% সিওৰ তাৰ পিছতে যদি আমি চাওঁ যে এসসিৰ ক্ষেত্ৰত আছে তোমাৰ কিমান 12টা আছে ইয়াতে লাষ্ট কাট অফ আছে তোমাৰ 57.840 আছে আৰু ইয়াৰ পেন্ডিং ক্যান্ডিডেটস বা হুইটেল হৈ আছে তোমাৰ দুজন আছে ঠিক আছে হুইটেলত আছে তোমাৰ দুজন সো ইয়াৰ যদি আমি ডিক্ৰিজ মাৰ্কটো চাওঁ
তেতিয়াহ'লে এছচিৰ ক্ষেত্ৰত ইয়াত কম নাযাব 57 পইণ্ট তোমাৰ 4512 এনেকৈ থাকিব ঠিক আছে ইয়াতে খুব বেছি 4% 0.4% এটা লেছ হ'ব কম যাব তাৰপিছতে এছটিপিৰ ক্ষেত্ৰত 6টা আছে ইয়াত মই ডিক্ৰিজ হ'ব বুলি নাভাবো 56 পইণ্ট তোমাৰ আছে লাষ্ট 16 আছে সো এজন পাৰ্টি ইয়াতে সোমাবগে পাৰে এজন বা দুজন পাৰ্টি ইয়াতে সোমাব পাৰে ঠিক আছে এজন বা দুজন পাৰ্টি ইয়াতে সোমাব পাৰে এছচিৰ ক্ষেত্ৰত যদি মই চাওঁ তেতিয়ালে মই ইয়াতে এজন বা দুজনে ধৰিছো নতুন পাৰ্টি হেড হ'ব পাৰে ওবিচিৰ ক্ষেত্ৰত মই তিনজন ৰাখিছো আৰু ইয়াৰ ক্ষেত্ৰতো মই দুজন বা তিনজন ৰাখিছো নতুন পাৰ্টি হেড হ'ব ডেফিনেটলি ইয়াতে হেড হ'ব বহুতখিনি হেড হৈ নাযায় পোষ্ট বেছি থাকিব লাগিব তাৰ পাছতে আমি আইছো এতিয়া বৰপেটা ওকে ইয়াতে আছে কি হ'ব আমাৰ বৰপেটাৰ ক্ষেত্ৰত আমি চাওঁ ইয়াতে ইউআৰ আছে ওবিসি আছে এসসি আছে এসটিপি আছে এসটি হিলছ আছে সো কোনটো ক্যাটাগৰী কিমান কাট অফ যাব হেতু আমি এতিয়া এনালাইসিস কৰো একবাৰ ধুনিয়াকে সো এ টু জেড কম ইয়াতে কিহৰ কথাটো মই কলো বৰপেটা ঠিক আছে বৰপেটাত তোমাৰ ওবিসি ইউআৰৰ ক্ষেত্ৰ আছে 11টা পোষ্ট আছে 11টা আছে তাৰপিছত ওবিসি যদি চাওঁ 16টা আছে এসসিৰ ক্ষেত্ৰত যদি আমি চাওঁ 12টা আছে এসটিপিৰ ক্ষেত্ৰত যদি আমি চাওঁ 21 আছে ওকে এইখিনি আমি ডিসকাস কৰিম এতিয়া ইয়াৰ লাষ্ট ক্যান্ডিডেট জনৰ কাট অফ কিমান আছে এইটো এটা আমাৰ জানিবলগীয়া বিষয় তাৰ পিছতে আমি এইখিনি এনালাইসিসটো কৰিব পাৰিম সো ইউআৰৰ ক্ষেত্ৰত যদি চাওঁ ইয়াতে বহুতখিনি কাট অফ গৈছে এবাৰ 66 পইণ্ট তোমাৰ 954 আছে যথেষ্ট আছে সো ইয়াতে আমাৰ কোনো ৰিডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে কোনো পাৰ্টিৰে কি নাই পেন্ডিং নাই সো ইয়াতে ডিক্ৰিজ যদি চাওঁ ইয়াতে পোষ্টটো বেছি নাই সো ইয়াতে খুব বেছি 66 পইণ্ট তোমাৰ 761 সো ইয়াতে এজন বা খুব বেছি দুজন পাৰ্টি নতুনকৈ হেড ইয়াতে ইমানখিনি যে উইথড্ৰ কৰিব এইটো আমি হোপছ ৰাখিব নোৱাৰো কিন্তু এজন বা দুজন পাৰ্টি ইয়াতে হেড হ'ব ওবিসিৰ ক্ষেত্ৰত আছে তোমাৰ 16টা বিকজ ইয়াতে কোনো ধৰণৰ পেন্ডিং বা ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে ৰিমাৰ্কছত কোনো পাৰ্টিকে দিয়া নাই আমি যদি 11টা 12টা যদি ৰিমাৰ্কছত থাকে যে উইথহেল কৰি ৰাখে দেন আমি হোপছ ৰাখিব পাৰো যে এই ক্যাটাগৰীটোত বা এই পাৰ্টিকুলাৰ ডিস্ট্ৰিক্টত 3জন 4জন পাৰ্টি নতুনকৈ সোমাব তাৰ পিছতে ওবিসিৰ ক্ষেত্ৰত আছে তোমাৰ 60 পইণ্ট তোমাৰ কিমান আছে 813 60.183 এক মিনিট ওকে ওকে এটা সব কিমান বুলি কলো ওবিসিৰ ক্ষেত্ৰত 60.813 আছে তাৰ পিছতে ইয়াতে দুজন পাৰ্টি পেন্ডিং আছে ওকে কিমান পাৰ্টি পেন্ডিং আছে দুজন পাৰ্টি পেন্ডিং আছে এই কথাটো মনত ৰাখিব তাৰ পিছতে ইয়াতে যদি আমি কম নম্বৰৰ কথাটো চাওঁ যে কিমান কম নম্বৰ থাকিব বা কিমান কমিব তেতিয়ালে ইয়াতে সব 60 পইণ্টৰ পৰা যদি চাওঁ ইয়াতে বেছি কম না যাব 60 পইণ্ট তোমাৰ 61 এনেকে থাকিব ঠিক আছে ইয়াতে মানে 0.2% এজন দুজন পাৰ্টি ইয়াতে সোমাব পাৰে দুজন পাৰ্টি ইয়াতে সোমাই যাব পাৰে নতুন ওকে দুজন পাৰ্টি এসসিৰ ক্ষেত্ৰত 12টা আছে এসসিৰ যদি আমি লাষ্ট কাট অফ চাওঁ তেতিয়ালে 57.208 আছে ইয়াৰ যদি পেন্ডিং নাই ইয়াতে ওকে ৰিমাৰ্কছত কোনো পাৰ্টি লিখা নাই সো ইয়াতে আমি লব পাৰিম যে ইয়াতে 57 লৈকে পাবগে 57% ইমান লাগিব অৰ্থাৎ সেই লাষ্টৰ যেটো মাৰ্ক আছে এইখিনি মাইনাছত আহিব এসটিপিৰ ক্ষেত্ৰত 21 আছে ইয়াতে কমিব কিন্তু দেই এসটিপিৰ ক্ষেত্ৰত 21 আৰু কাট অফ গৈ আছে তোমাৰ 55.408 তেনে ক্ষেত্ৰত ইয়াতে উইডেল কৰি ৰাখিছে এজন পাৰ্টি সো ইয়াতে কিমান কাট অফ যদি চাওঁ ইয়াতে কম নহব খুব বেছি ইয়াতে দুজন বা তিনজন এনেকুৱা পাৰ্টি সোমাব ইয়াতে এসটিপি মানুহবিলাক বহুতে পাইছে মানে ইউপি চাইছো মানে চিনাকিও আছে বাৰু ইয়াতে ওকে 57
কিমান আছে 55.4 আছে ন ইয়াতে তোমাৰ 55.208 তেনেকৈ অলমোস্ট 0.2% এটা কমিব ইয়াৰ পৰা খুব বেছি দুজন বা তিনজন আপোনালোকে উপস্থিত ৰাখিব পাৰে যে এসটিপি ক্ষেত্ৰত ইয়াতে দুজন পাৰ্টি সোমাব এসটি হিলছৰ বিষয়ে আমি ইমান ডিসকাস কৰা নাই তাৰ পাছতে সেইখিনি হ'ল তাৰ পাছত আমি বঙাইগাঁও গোটেইখিনি ডিস্ট্ৰিক্টৰ বিষয়ে আমি আলোচনা কৰিম এইটো কিহৰ আছিল তোমাৰ বৰপেটাৰ পাছতে আমাৰ আহিব কি আহিলে ধৰং ওকে ইয়াতে আছে ধৰং ওকে ইয়াত চাওক ইয়াত থাকি যাব দেই মই এইটোৰ লগতে ডিসকাস কৰিয়ে দিছোঁ পাহৰি যামগে নহ'লে ইয়াতে আমি তোমাৰ বৰপেটা বঙাইগাঁৱৰ কথাটো ইয়াতে মই ডিসকাস কৰি দিছোঁ লগতে নহ'লে থাকি যাব এইটো আমি গোটেইখিনি শেষ কৰি দিম বঙাইগাঁৱৰ ক্ষেত্ৰত ইয়াতে ইউআৰ ক্ষেত্ৰত আছে তোমাৰ ইউআৰ পোষ্টত আছে 23 আছে আৰু তোমাৰ লাষ্ট কাট অফ আছে তোমাৰ 64 পইণ্ট কিমান আছে 953 আৰু ৰিমাৰ্কছত এজন ক্যান্ডিডেট আছে মানে ডকুমেন্টস ভেৰিফিকেশন কৰিবৰ কাৰণে সো ইয়াতে বহুতখিনি যে কমিব ইয়াতো পোষ্ট কম আছে 23 আছে সো ইয়াত যদি আমি চাওঁ 64.568 সামথিং অৰ্থাৎ 0.3% মান লেছ হ'ব ইয়াতে আপোনালোকে দুজন পাৰ্টি হেড কৰক যে ফাইনাললৈকে দুজন বা তিনজন পাৰ্টি সোমাই যাব ইয়াতে ঠিক আছে দুজন বা তিনজন পাৰ্টি সোমাই যাব তাৰ পিছতে ইয়াতে ওবিসি এসসি নাই এসটিপিৰ ক্ষেত্ৰত যদি চাওঁ এসটিপিৰ আছে ইয়াতে তোমাৰ 12টা আছে ইয়াৰ কাট অফ গৈ আছে 54.372 সো ইয়াত ক্যান্ডিডেটটো তেনেকৈ নকমিব সো ইয়াতে আপোনালোকৰ দুজন পাৰ্টি এড কৰে ৰাখক ঠিক আছে যিসকলৰ দুজন পাৰ্টি সো 54 তোমাৰ কিমান হ'ব 216 তেনেকৈ কমিব বহুত কমি নাযাব ইয়াতে পোষ্টে নাই ক'ত কমিব আৰু পিডব্লিউৰ ক্যান্ডিডেটস ইয়াতে দুজন আছে দুইজনকে ভেৰিফিকেশনৰ কাৰণে ৰিমাৰ্কছত লিখা আছে তাৰ পিছতে আহিলে দৰং আমি যদি দৰঙৰ বিষয়ে চাওঁ ইয়াতে চাব লাগিব ওকে দৰং ডিস্ট্ৰিক্টৰ কাৰণে ইয়াতে লিখা আছে তোমাৰ হাৰিজাবৰ ক্ষেত্ৰত 31 আছে তাৰ পিছতে ইয়াৰ লাষ্ট কাট অফ যদি চাওঁ তেতিয়ালে আছে 65 পইণ্ট কিমান 47777 হল ইয়াৰ ৰিমাৰ্কছত দুজন পাৰ্টি আছে অৰ্থাৎ এই দুজন পাৰ্টিয়ে নতুনকে ডকুমেন্টস ভেৰিফিকেশন কৰিবগে লাগিব সো ডিক্ৰিজৰ কথাটো মই ইয়াতে কিমান কৰো ইয়াতে খুব বেছি তোমাৰ 4% মান ডিক্ৰিজ হ'ব 0.4% অৰ্থাৎ মাৰ্ক কিমান থাকিব হয় 65 পইণ্ট কিমান 0.77 তেনেকৈ হৈ যাব হল ইয়াতে যদি দুজন বা তিনজন পাৰ্টি সোমাবগে হল নতুন পাৰ্টি দুজন বা তিনজন সোমাব ইয়াতে ওবিসিৰ ক্ষেত্ৰত যদি চাওঁ যদি আমি ওবিসিৰ কথাটো চাওঁ এসসি বা এসটিপি গোটেইখিনি যদি কথাটো চাওঁ ইয়াতে ওবিসিৰ আছে 24 কিমান আছে 24 আৰু লাষ্ট ক্যান্ডিডেটৰ কাট অফ আছে 61.416 ইয়াতে এজন ৰিমাৰ্কছত লিখা আছে এটো নিউজৰ পাৰ্টি আছিল নে কি আছিল গম নাপাওঁ ইয়াত যদি আমি কমৰ কথাটো চাওঁ তেতিয়ালে ইয়াত 61.121 এনেকৈ থাকিবগে সামথিং সো ইয়াত যদি আমি কওঁ 0.3% মান লেছ হ'বগে অৰ্থাৎ ইয়াত দুজন পাৰ্টি সোমাব বা দুজন বা তিনজন পাৰ্টি সোমাব পইণ্টত আছে না মানুহবিলাক পইণ্টৰ ৰখি আছে সো এইখিনি পাৰ্টি ইয়াতে মই যাওঁ এসসিৰ ক্ষেত্ৰত 16টা আছে ইয়াতে 56 পইণ্ট কিমান আছে 139 আৰু ডিফাৰেন্স বিলাক চাব হা কাট অফৰ ডিফাৰেন্স বিলাক চাব ক'ত কিমান আছে ইয়াতে ফেন্ডিং নাই সো ইয়াত যদি আমি চাওঁ তেতিয়ালে 56 ৰখিবগে আপোনাৰ যদি এই নম্বৰ 56 আছে তেতিয়ালে ইয়াত পাব এসটিপিৰ ক্ষেত্ৰত 21 আছে 21 সো ইয়াৰ কাট অফ গৈ আছে 55 পইণ্ট কিমান 284 সো ইয়াৰ কিমান হ'ব লেছ কিমান যাব লেছ সো ইয়াতে 55 পইণ্ট
0 অৰ্থাৎ এইটো কমিব ইয়াত ভাবি লওক তিনজন নতুন পাৰ্টি সোমাই যাব STP উইথড্ৰ কৰিব ওকে নেক্সট তাৰপিছতে আহিলে ধেমাজি বহুতৰ ইয়াত অপেক্ষা হল ইয়াত কোড কিমান কমিব চাওঁ আমি ইউআৰ আছে OBC SC STP ST হিলছ কিন্তু আমি জানিব লাগে যে ইউআৰত কিমান আছে ইউআৰত ইয়াতে আছে 51 হল কাঠবা আছে তোমাৰ 61 পইণ্ট কিমান 308 আৰু ৰিমাৰ্কছত দুজন ব্যক্তি ভেৰিফিকেশ্যন কৰিবগে লাগিব সো ইয়াৰ যদি আমি কাট অফ চাওঁ কিমান লেছ হ'ব ইয়াতে 61 লৈকে পাবগে কিমান 61 অৰ্থাৎ লেছ হ'ব ডিক্ৰিজ হ'ব তোমাৰ 0.3% এইখিনি গুচি যাব সো 61ত যদি কাৰোবাৰ নম্বৰ আছে ইয়াতে সোমাই যাব ইয়াতে নতুনকে 5 জন প্ৰাৰ্থী সোমাব ইয়াত চাব ইয়াতে ডাবলই আছে OBC ইয়াতে বহুত কম আছে only 7 post for OBC candidates ইয়াতে লাষ্ট কাট অফ আছে 59.702 আৰু ফেন্ডিংৰ কাৰণে ৰাখিছে এজন ৰিমাৰ্কছত লিখা আছে অল উইথ হেল্প কৰি ৰাখিছে সো ইয়াতে যাব তোমাৰ লেছ কিমান যাব ইয়াতে কমে আছে সো ইয়াত কম বুলিবলৈ যদি আমি চাওঁ এক্সপেক্টেড 59.461 এনেকে ইয়াতে এজন উমালে সোমাবগে পাৰে আৰু SC নটা আছে হল SC কাট অফ আছে 56 পইণ্ট ধেমাজিত বহুত কৈছে কমকে কৈছে দেই 52 ইয়াতে কমিব জানো ইয়াতে কম বুলিবলৈ তো উপস ৰাখিব নোৱাৰে তথাপিও আমি ৰাখিম যে ইয়াতে 56 পইণ্ট তোমাৰ 142 এনেকুৱা যদি আছে ইয়াতে তোমাৰ 0.2% মান কমিব পাৰে সো ইয়াতে এজন দুজন ৰাখক ইয়াতে এজন তেনেকে ৰাখক STPৰ ক্ষেত্ৰত STP ইয়াতে STP বুলি ক'লে ইয়াতে বড়ো হল ল্যাঙ্গুৱেজৰ ক্ষেত্ৰতে আছে ইয়াতে 6টা আছে ইয়াতে কাট অফ আছে তোমাৰ 50 কিমান 8.706 আছে সো কাট অফটো বেছি হৈছে ইয়াতে কম নাযায় আৰু ওকে STP মানে এইটো বড়ো ল্যাঙ্গুৱেজৰ তাৰপিছত আমাৰ টাৰ্গেট ডিব্ৰুগড় বহুতৰ এটা অকণ ডিব্ৰুগড়ত অপেক্ষা কৰি আছে বহুতে কম নম্বৰৰ কাৰণে ইউআৰ ক্ষেত্ৰত যদি আমি চাওঁ ইউআৰ ক্ষেত্ৰত কি চাব ইউআৰত আছে 117 লাষ্ট কাট অফ 61.528 তাৰপিছতে ইয়াত 5 জন কেণ্ডিডেট কিবা আছে উইথ হেল্প কৰি ৰাখিছে 5 জনক ৰিমাৰ্কছত সো ইয়াত যদি আমি নতুন পাৰ্টি কিমান সোমাব একচুৱেলি নতুন পাৰ্টি কিমান সোমাব তাৰ বিষয়ে যদি আমি চাওঁ ডিক্ৰিজ কিমান হ'ব মই আপোনালোকক কওঁ ইয়াতে ফুচক ইয়াত নাই কমেও ডিক্ৰিজ অৰ্থাৎ আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত কিমান থাকিব 61 লৈকে ৰাখিব অৰ্থাৎ ডিক্ৰিজটো তোমাৰ 0.528 এইখিনি ডিক্ৰিজ হ'ব সো মই ইয়াতে নতুনকে এলপিত উইথড্ৰ কৰাৰ পিছত নাই কমেও 10 জন পাৰ্টি সোমাই যাব 10 জন পাৰ্টি সোমাই যাব ইয়াত কোনে এপ্লাই কৰিছে গম পাইছে নে কোন পাৰ্টিয়ে এপ্লাই কৰিছে ডিব্ৰুগড় যিসকলৰ ইউপিত বহুত নম্বৰ আছে আৰু বেষ্ট ইউপি নাপালেও আমি এলপিত বেষ্ট প্লেছত কৰিম সো সকলো ফেচিলিটি আছে ডিব্ৰুগড় ডিস্ট্ৰিক্টত সো এইটো এপ্লাই কৰিছে সো ইয়াত নাই কমেও 10 জন নতুন পাৰ্টি কি হ'ব হেড হ'বগে সো যিসকলৰ কম নম্বৰৰ কাৰণে ৰখি আছে 528 তোমাৰ 0.6 এনেকুৱা সামথিংস আৰু তেতিয়ালে হে ডিব্ৰুগড়ত সোমাবগে হান ৰিজাৰ্ভৰ ক্ষেত্ৰত OBCৰ ক্ষেত্ৰত ইয়াত 31 আছে সো কাঠম আছে 60 পইণ্ট তোমাৰ 204 ইয়াৰ লাষ্ট যদি আমি ৰিমাৰ্ক চাওঁ ইয়াতে নাই আৰু ইয়াতে লেছ হ'বগে তোমাৰ OBCৰ ক্ষেত্ৰত 60 পইণ্ট এটো ৰাখিব 60 অৰ্থাৎ 0.204 টো কমি যাব ডেফিনেটলি ইয়াতে আপোনালোকে মনৰ ৰাখি থওক যে ইয়াতে তোমাৰ তিনজন পাৰ্টি নতুন কেড হ'ব ফাইনেল মে SC 12টা আছে ইয়াতে তোমাৰ 56 ইয়াতে বহুত কমকে গ'ল দেই SC ক্ষেত্ৰত 9 to 1 কোনেও ববা নাছিলে যে ইমান কাটক কম যাব ইয়াতে দুজন পাৰ্টিক ৰিমাৰ্কছন লিখা আছে
সো যদি আমি চাওঁ ইয়াতে যেহেতু কম আছে ইয়াতে 5-6 তোমাৰ 761 এনেকৈ যাব অৰ্থাৎ 0% মান 0.2% মান কমিব পাৰে STP উত্তৰতা আছে ইয়াৰ লাষ্ট কেণ্ডিডেটছ জনৰ মাৰ্কছ আছে তোমাৰ 52.303 সকে ইয়াত দুজন ভেৰিফিকেশ্যনৰ কাৰণে মাতিছে সো এইখিনি চাব ইয়াত নতুন পাৰ্টি উমাই তেতিয়ালে ইয়াতে মই ভাবো যে তিনজন পাৰ্টি ইয়াতে উমাব নতুন পাৰ্টি ইয়াতে কিমান পাৰ্সেন্ট কমিব গম পাইছেনে ইয়াতে নতুন 52.1 অৰ্থাৎ মনৰ ৰাখি থব যে 0.2% এটা লেছ হ'ব নতুন পাৰ্টি কিমান হুমাব এটো আমাৰ এক্সপেক্টেড হল তাৰ পিছত গোলাঘাটৰ এজন ভিউৱাৰছে কৰিছে কমেন্ট কৰিছিলে আৰু গোলাঘাট বুলি কোৱাৰ লগে লগে মই এটা গুড ইনফৰমেশন আপোনালোকক জনাও যে অলৰেডি ইয়াৰ পৰা এজন পাৰ্টি মাইনাছত আছে ঠিক আছে ভেৰিফিকেশ্যন কৰিব যোৱা নাই সো এই কথাটো মনত ৰাখিব হা অলৰেডি এজন পাৰ্টি মাইনাছত আছে হিয়াত যদি চাওঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত যদি চাওঁ 101 কেজন আছে 101 সো ইয়াতে 62 তোমাৰ 198 আছে আৰু 6 জন ক্যান্ডিডেট পেন্ডিং কৰি ৰাখিছে ৰিমাৰ্কছল লিখা আছে সো ইয়াত যদি আমি চাওঁ যে 62% থাকিবগে অৰ্থাৎ 0.198 ইয়াত যি অকল ফ্ৰেন্ডিং ডকুমেন্টস ভেৰিফিকেশ্যনলৈ মাতিছে অকলে কিনিটো ডকুমেন্টস কাৰেক্ট কৰি দিব নোৱাৰে এটো মোৰ বিলিভ সো ইয়াত মই ৰাখিম নাই কমেও তোমাৰ ইয়াতে ফ্ৰেন্ডিংটো আছে ন 10 জন পাৰ্টি মই ইয়াতো ৰাখিছো নতুন কিয়াটো 10 জন পাৰ্টি হেড হ'ব ঠিক আছে আপোনালোকে লিখি থওক যে নেক্সট মেৰিট লিষ্টত দেখা পাব যে ফাইনাল মেৰিট লিষ্টত নতুনকৈ 10 জন পাৰ্টিৰ নাম অন্তৰ্ভুক্ত হৈছে ইয়াতে যথেষ্ট ফ্ৰেন্ডিংত আছে উইথ হেল্প কৰি ৰাখিছে OBC ক্ষেত্ৰত তোমাৰ 26 আছে সো ইয়াতে 60 পইণ্ট কিমান 820 ইয়াত ৰিমাৰ্কছত দুজন আছে ইয়াৰ যদি আমি চাওঁ নতুন কিয়াতে দুজন পাৰ্টি হুমাৰ চান্স আছে 60 পইণ্ট তোমাৰ 421 এনেকৈ অৰ্থাৎ 0.4% মান লেছ হ'ব ইয়াতে আমি দুজন বা তিনজন পাৰ্টি নতুন এড কৰিব পাৰো SC ক্ষেত্ৰত ইয়াতে 12টা আছে হয় 12টা ইয়াত যদি আমি চাওঁ 57 আছে হয় SC ক্ষেত্ৰত 57.105 সো এটো কাটৰ ৰাখো 57 ওকে 57 এইটো ইয়াতে দুজন উমাব নতুন পাৰ্টি দুজন বা তিনজন এনেকৈ উমাই যাব ঠিক আছে তাৰ পাছত হাইলে আমি হল ডিস্ট্ৰিক্ট হাজি কভাৰ কৰিম STP নাই ইয়াতে টি ট্ৰাইবছৰ কথাটো অলপমান আলোচনা কৰি দিব পাৰো আৰু ইয়াতে টি ট্ৰাইবছৰ বহুত ক্যান্ডিডেট আছে টি ট্ৰাইবছৰ হয় ইয়াতে 12টা আছে লাষ্ট ক্যান্ডিডেট জনৰ কাট অফ হৈছে 54.313 সো ইয়াত যদি লেছ হয় 54. তোমাৰ 111 অৰ্থাৎ 0.2% মান লেছ হ'ব ওকে এই কথাটো মনত ৰাখিব নেক্সট চাইলে গোৱালপাৰা ইয়াতে আছে কি গোৱালপাৰা কথাটো আমি চাওঁ ক'ত কি আছে এটো চাওঁ এটা গোৱালপাৰাত যদি আমি ৰিজাৰ্ভৰ ক্ষেত্ৰত চাওঁ ইয়াতে 62 আছে 62 ফোর্স আছে আৰু ইয়াতে কাট অফ দিয়া আছে 63 পইণ্ট তোমাৰ কিমান 120 আৰু ইয়াতে ৰিমাৰ্কছড ফোর্স ইমান আছে ৰিমাৰ্কছত কিমান কমিব পাৰে ইয়াতে সক 63.12 যদি আমি চাওঁ ইয়াৰ কিমান ক্যান্ডিডেট কমিবগে বা 63.126 আছে নহয় এইটো মাইনাস হ'ব 63 আপোনালোকৰ ফাইনাল মাৰ্কছটো ধৰক ইয়াতে 3 পৰা 4 জন নতুন পাৰ্টি হেড হ'ব OBC ৰ ক্ষেত্ৰত 24 আছে ওকে ইয়াতে লাষ্ট ক্যান্ডিডেট জনৰ কাট অফ আছে 60 তোমাৰ 148 হল ইয়াতে যদি ইয়াতে তিনজন পাৰ্টি কি কৰি আছে পেন্ডিংৰ ৰাখিছে ইয়াতে এজন পাৰ্টি পেন্ডিংৰ ৰাখিছে হা ইয়াত সো আমি ইয়াত কাট অফটো ধৰিবগে পাৰিম লাষ্ট 6000% অৰ্থাৎ হি লাষ্ট তিনটা ডিজিটটো মাইনাস হ'ব পাৰে সো ইয়াত কেইজন উমাব তিনিজন নহমাই আৰু তিনজন বা দুজন বা তিনজন এনেকৈ নতুন পাৰ্টি মাৰ
এছচি ক্ষেত্ৰত আছে 12টা সো ইয়াতে লাষ্ট ক্যান্ডিডেটজনৰ কাট অফ আছে 57.316 আৰু ইয়াতে ফেন্ডিং বা ভেৰিফিকেশনৰ ৰিভেৰিফিকেশনৰ কাৰণে কোনো ৰিমাৰ্কছত দিয়া নাই কোনো পাৰ্টি নাই সো আমি ইয়াতে দৰিব পাৰো যে 57.216 সামথিং অৰ্থাৎ 1% মান 0.1% মান কমিব ইয়াতে আপোনালোকে দুজন পাৰ্টিক ধৰি ৰাখক যে ফাইনালিষ্টৰ নতুন সোমাব এছটিপিৰ ক্ষেত্ৰত 6 জন আছে 6 জন ইয়াতে 52. তোমাৰ 910 এইটো গাৰো মিডিয়ামৰ কাৰণে ঠিক আছে গাৰো মিডিয়ামৰ কাৰণে ইয়াতে কম গলে 52.567 তেনেকুৱা সামথিংত থাকিব ইয়াতে দুজন পাৰ্টিক আপোনালোকে এড কৰি ৰাখক নেক্সট যোৰহাট অকলৰে টাৰ্গেট যোৰহাট কিমান যাব এটো সব যোৰহাটৰ ক্ষেত্ৰত যদি আমি চাও ইউআরত আছে তোমাৰ 87 আৰু কাট অফ গৈছে তোমাৰ 62.483 আৰু এজন ইয়াতে ফেন্ডিংত আছে ৰিমাৰ্কছল লিখা আছে সো এই কথাটো মনত ৰাখিব আৰু বাদ বাকি ওবিসি এসসি এসটিপি নাই ইয়াতে যদি আমি কাট অফ যদি চাও ইয়াতে 5 জন নতুন পাৰ্টি হেড কৰি ৰাখিব 5 জন আৰু নতুন পাৰ্টি ইয়াতে হেড হৈ যাব ঠিক আছে এই কথাটো মনত ৰাখিব ইয়াতে কাট অফ কমিব ইয়াতে 5 জন নতুন পাৰ্টি হেড হ'ব তাৰ পিছতে ইয়াতে আছে টি ট্ৰাইবছৰ ক্ষেত্ৰত ইয়াতে বাকি নাই টি ট্ৰাইবছৰ ক্ষেত্ৰত আমি এটো নালাগে আৰু তাৰ পিছতে হেইখিনি আছিল তাৰ পিছত শ্ৰীভূমি কাছাৰ বা এলাকানিৰ বিষয়ে আমি পৰৱৰ্তী ভিডিঅত আলোচনা কৰিম ভিডিঅটো বহুত দীঘলীয়া হৈ গৈ আছে সো হেইখিনি যাব কোড কিমান তোমাৰ হেড হ'ব হেই গুটেইখিনি আমি ডিটেইলছ ভাবে আলোচনা কৰিম সো থ্যাংক ইউ সো মাচ ওয়াচিং ফৰ দিস ভিডিঅ আপোনালোকে হোপস ৰাখক নতুন পাৰ্টি প্ৰত্যেকখন জিলাতে নাই কমেও 2 জনৰ পৰা 3 জন আৰু কিছু ডিস্ট্ৰিক্টত 10 ৰ পৰা 11 জন তেনেকে নতুন পাৰ্টি হিনকুৰু হ'ব ওভাৰল্যাপিং যিমানখিনি সিস্টেম হেই গুটেইখিনি খতম হ'ব কাৰণ ইতিমধ্যে ওভাৰল্যাপিংৰ সম্পৰ্কে মেমোৰেন্ডাম বা মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰি গুটেই বিষয়খিনি অৱগত কৰাইছে সো বহুত ভাল কাম কৰি আছে সো আই থিংকস ওভাৰল্যাপিংৰ সিস্টেমটো উঠি যাব আৰু বহু বঞ্চিত পাৰ্টি যিসকলে কম নম্বৰৰ কাৰণে তোমাৰ মেৰি লিষ্টত সোমাব পৰা নাছিলে সকলো পাৰ্টি সেই সুবিধাখিনি লাভ কৰিব বুলি মই সকলোৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো